মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকৰ যেটো এই ফ্ৰেন্স কবিতাটো আছে এই কবিতাটো প্ৰথমতে এবাৰ পঢ়াই দিম মই তাৰ পিছত কবিতাটোৰ অৰ্থ আমি জানিবলৈ চেষ্টা কৰিম আহচোন আমি পঢ়ো How good to lie a little while and look up through the tree the sky is like a kind big smile bent sweetly over me The sunshine flickers through the lace of leaves above my head and kisses me upon the face like mother before bed The wind comes stealing over the grass. এটো হল over এই শব্দটো হৈছে over এটো ছুটিকে লিখি আছে সংক্ষিপ্ত ৰূপত লিখিছে over the grass to whisper pretty things and though I cannot see him pass I feel his careful wings So many gentle friends are near whom one can scarcely see A child should never feel a fear wherever he may be কবিতাত লিখিছে আবি ফেয়াৰৱেল ব্ৰাউন তেওঁ হৈছে এজন আমেৰিকাৰ লেখক আৰু তেওঁ শিশু কবিতা আৰু কল্পনা প্ৰবণ সাধু তেওঁ লিখাৰ বাবে তেওঁ জনপ্ৰিয় এতিয়া আমি কবিতাটোত কবিনো কোন কোনবোৰ তেওঁ বন্ধু হয় কবিৰ বন্ধু কোন কোন হয় আমি কবিতাটো আমি বুজিম How good to lie a little while and look up through the tree এটা প্ৰথম দুলাইনৰ অৰ্থ হৈছে কি কবিয়ে এজোপা গছৰ তলত হৈছে অলপ সময় হৈছে আৰু হুই থকাৰ পৰা কবিয়ে গছজোপাৰ মাজেদি ওপৰলৈ চাইছে লাই মানে হল হুৱা এ লিটল হুৱাইল মানে হল অলপ সময় লুক মানে হল চোৱা আপ মানে হল ওপৰলৈ থ্ৰ মানে হল মাজেদি এ ট্ৰি কবিয়ে এজোপা গছৰ তলত আৰু হুই থকাৰ পৰা কবিয়ে গছজোপাৰ মাজেদি ওপৰলৈ চালে কিমান যে ভাল লাগে বুলি কৈছে The sky is like a kind big smile bent sweetly over me আকাশখনে যেন মৰমিয়ালকৈ ডাঙৰ এটা দয়ালু হাঁহি মাৰি মোৰ ওপৰত ভাজ হৈ আছে কাইন মানে হল দয়ালু বিগ স্মাইল মানে হল ডাঙৰ হাঁহি বেন্ট মানে হল ভাজ খোৱা বা বেকা হৈ থকা সুইটলি মানে হল মৰমিয়ালকৈ বা মনোমোহাকৈ আকাশখনে যেন মৰমিয়ালকৈ এটা ডাঙৰ হাঁহি মাৰি মোৰ ওপৰত ভাজ হৈ আছে এতিয়া প্ৰথম চাইলান্ডৰ প্ৰথম স্তবকটোৰ অৰ্থ এইটোৱে তাৰ পিছৰ স্তবকটো হৈছে The sunshine flickers through the lace of leaves above my head. Sunshine মানে হল বেলিৰ পোহৰ flickers মানে হল ধিমিক ধামাক কৰি থকা বা টিপটিপিয়াই থকা through মানে হল মাজেদি the lace of leaves lace মানে হল পাত lace মানে হল পটি পাতৰ পটি মানে হৈছে গছবোৰৰ পাতবোৰে কি হল গছজোপাত কিছুমান নিৰ্দিষ্ট বিশেষ কিছুমান চানেগি কৰি থাকে সেই চানেগিবোৰকে পাতৰ পটি বুলি কৈছে লেছ অফ লিভ বুলি কৈছে এবভ মাই হেড আৰু সেই গছৰ পাতবোৰৰ মাজেৰে পোহৰ আহি পিনি কবিৰ মুখত পৰি পিনি ধিমিক ধামাক কৰি আছে বা টিপটিপাই আছে এণ্ড কিছেছ মি আপন দ্য ফেচ লাইক মাদাৰ বিফৰ বেড আৰু কবিৰ মুখত যে সেই গছৰ পাতৰ ফাকৰ পৰা আহি পোহৰবোৰ পৰিছেহি সেই পোহৰবোৰ কবিয়ে কাৰ লগত তুলনা কৰিছে কবি শুবলৈ যোৱাৰ আগতে মাকে যেনেদৰে তেওঁৰ মুখত চুমা খায় সেই পোহৰখিনিও বেলি পোহৰখিনিও যেন তেওঁৰ মুখত চুমা যাচিছে এটো সেকেন্ড ষ্টেণ্ডাৰ্ডৰ অৰ্থ এইখিনি 3 নম্বৰ ষ্টেণ্ডাৰ্ডটো হৈছে The winds come stealing over the grass to whisper pretty things ঘাঁহবোৰৰ ওপৰেৰে এজাক বতাহ মনে মনে মোৰ ওচৰলৈ আহে আৰু আহি পিনি মোক কাণত ফুসফুসাই কিছুমান ভাল লগা কথা কয় উইণ্ড মানে হল বতাহ কামছ মানে হল আহা ষ্টিলিং মানে হল মনে মনে আহি থকা বা গোপনে আহি থকা অভাৰ মানে ওপৰেদি গ্ৰাছ মানে হল ঘাঁহ হুইস্পাৰ মানে হল কাণত ফুসফুসাই কোৱা প্ৰিটি মানে হল ভাল লগা থিংছ মানে হল বস্তু বা ভাল লগা কথা কয় এজাক বতাহ মনে মনে ঘাঁহবোৰৰ ওপৰেদি মোৰ ওচৰলৈ আহে আৰু আহি পিনি কিছুমান ভাল লগা কথা কয় এণ্ড দো আই কেন নট সি হিম পাছ আই ফিল হিজ কেয়াৰফুল উইংছ আৰু যদিও মই বতাহজাকৰ পাৰ হৈ যোৱা নেদেখোঁ তথাপি মই বতাহজাকৰ সতৰ্ক পাখিবোৰ বা সাৱধানী পাখিবোৰ মই অনুভৱ কৰিব পাৰোঁ তে কেয়াৰফুল মানে হল সতৰ্ক বা সাৱধানী উইংছ মানে হল পাখি তে বতাহজাকৰ পাখি মানে কি বতাহজাকে যে আমাৰ গাত যেটো ছুই যায় বা স্পৰ্শ কৰি যায় হেতু আমি অনুভৱ কৰিব পাৰোঁ So many gentle friends are near whom one can scarcely see So many মানে হল বহুতো gentle মানে হল শান্ত বা ভদ্ৰ friends are near আমাৰ ওচৰতে বহুতো আমাৰ শান্ত বন্ধু বা নম্ৰ বন্ধু আছে whom one can scarcely see আৰু যাক কোনোবা এজনে scarcely মানে হল কাচিত বা কেতিয়াবা
সি মানে দেখে আমাৰ ওচৰতে বহুতো শান্ত বন্ধু আছে যিবোৰ বন্ধু কোনোবা এজনে কেতিয়াবাহে দেখে এতিয়া কবিয়ে শান্ত বন্ধু বুলি কাক কৈছে কবিয়ে বতাহজাকক শান্ত বন্ধু বুলি কৈছে লগতে কবিৰ কোন কোন বন্ধু আমি কবিতাটো পাইছোঁ যে ছানশ্বাইনখিনি বেলিৰ পোহৰখিনি কবিৰ বন্ধু লগতে দ্য স্কাই আকাশখন বেলিৰ বন্ধু লগতে বতাহজাকো কবিৰ বন্ধু এতিয়া কৈছে কি কবি যে আমাৰ ওচৰতে বহুতো কিছুমান শান্ত বন্ধু আছে যিবোৰ শান্ত বন্ধু কোনোবা এজনে কেতিয়াবাহে দেখে এ চাইল্ড শুড নেভাৰ ফিল এ ফিয়াৰ হুৱেৰভাৰ হি মে বি এজন শিশু যলৈকে নাযাওক কিয় বা য'তেই নহওক কিয় তেওঁ কেতিয়াও ভয় কৰিব নালাগে বা ভয় অনুভৱ কৰিব নালাগে কাৰণ তেওঁ এই শান্ত বন্ধুবোৰ তেওঁ চাৰিওফালে থাকে চাইল্ড মানে শিশু নেভাৰ মানে কেতিয়াও নহয় ফিল মানে অনুভৱ কৰা ফিয়াৰ মানে হ'ল ভয় হুৱেৰভাৰ মানে হ'ল য'তেই নহওক এজন শিশু যলৈকে নাযাওক কিয় তেওঁ কেতিয়াও ভয় অনুভৱ কৰা উচিত নহয় বা ভয় অনুভৱ কৰিব নালাগে কাৰণ তেওঁ চাৰিওফালে কিছুমান শান্ত বন্ধু তেওঁ চাৰিওফালে থাকে এই কবিতাটোৰ অৰ্থ ইমানখিনিয়ে